সিদ্ধান্ত কাংক সাধুৰ বাদ কৰি কাল তিনিটা সত্য সংকৰিব যুগ সত্য ত্ৰেতা দ্বাপৰ কলি এই সত্য যুগত সম্পূৰ্ণ ধৰ্ম প্ৰৱৰ্তি আছিলে ত্ৰেতা ধৰ্মৰ এখন চৰণ হেৰি আপোনাৰ কুচিকা নামৰ চৰণখন আপোনাৰ ত্ৰেতা যুগত ভাঙি গ'ল তেতিয়া অধৰ্ম আহি লাগিলে ত্ৰেতাৰ পৰা অধৰ্ম আহিল দ্বাপৰত দুখন চৰণ ভাঙিল এই দুখন ফৌজ কুচিকা আৰু যিটো সত্য কপ আৰু ফৌজ এই দুটা দ্বাপৰ আৰু ত্ৰেতা যুগত শেষ হ'ল কলি যুগত আৰু ৩ নম্বৰ চৰণখন ভাঙিল থাকিল মাত্ৰ এখন চৰণ অৰ্থাৎ ধৰ্মৰ 4খন চৰণ তাৰে এখন চৰণহে আছে মাত্ৰ বৰ্তমান কলি যুগত সেইকাৰণে কলি যুগক পাপৰ যুগ বুলি আখ্যা দিয়া হয় এই যুগত সমস্ত বস্তু মায়াত আসক্ত সেইকাৰণে পাপযুক্ত বুলি কোৱা হৈছে চাব আমাৰ নিজে অলপ বিবেচনা কৰি চাব কথাবাৰ্তা মই মুখেদি কথা এটা কৈছো পেটে বেলেগ ভাবি আছো কথাটো নোহোৱা কথাটোকে মই সঁচা বুলি কৈ দিলো কাৰণ সেইটো এটা পাপ দিব লাগছিল মানুহটোক ভিখাৰী এজন আছে দিব লাগছিল 10 টকা মোৰ এই বাবা পইচাই নাই বুলি কি দিলো 2 টকা দিলো 5 টকা দিলো তাতে পাপ ব্যৱহাৰৰ পাপ দৃষ্টিৰ পাপ শ্ৰৱণৰ পাপ সমস্তখিনি পাপ এই কলি যুগত সেইকাৰণে পাপৰ যুগ আখ্যা দিয়া হৈছে এই পাপৰ যুগত মাত্ৰ এটাই শুদ্ধ বস্তু আছে এই শুদ্ধ বস্তুটোৰ নাম হ'ল হৰিনাম তাতকৈ শুদ্ধ বস্তু পৃথিৱীত বৰ্তমান এটাও নাই চাব পৃথিৱীৰ আটাইতকৈ ডাঙৰ ধৰ্মটোৰ নাম হ'ল 1 নম্বৰ ধৰ্মটোৰ নাম হ'ল খ্ৰীষ্টান সিহঁতে ভগৱন্তৰ নামেই লয় গড 2 নম্বৰ শ্ৰেষ্ঠ ধৰ্মটোৰ নাম ইছলাম সিহঁতে সিহঁতৰ ভগৱানৰ নাম লয় বৌদ্ধসকলৰ ভগৱান নাই বৌদ্ধসকলে বুদ্ধং শৰণং গচ্ছামি সংঘং শৰণং গচ্ছামি আৰু সত্ৰং শৰণং গচ্ছামি এই তিনিটাতে পালন কৰিছে অৰ্থাৎ তাহাঁতৰ ভগৱান নাই আমাৰ সনাতন ধৰ্মৰ আদিবাসী যুগত কি আছিল ভগৱন্তৰ নামই আছিল ৰাম নাম আছিল আৰু সেই ৰাম নামখিনিক ঢাকন দিলে প্ৰথমতে এই দেৱতাবিলাকে সেই ৰাম নাম ঢাকন দি কি কৰিলে বিভিন্ন পূজা পাৰ্বণ প্ৰস্তাৱ কৰি দিছিল দেৱতাৰ পূজা পিছত আহা সেইবিলাক আদিত নাছিলে আৰু পূজা পাৰ্বণ প্ৰস্তাৱ কৰাৰ একমাত্ৰ অৰ্থ স্বাৰ্থ আছিল দুটা প্ৰথম স্বাৰ্থ দেৱতাবিলাকে খাব পাব পূজাৰ উপচাৰখিনি দেৱতাবিলাকে খাব দ্বিতীয় স্বাৰ্থ হ'ল এই পূজা পাৰ্বণ কৰি মানুহৰ পাপ হ'ব পাপ হ'লে মানুহবিলাক জমপুৰীত যাব পাৰিব যমক পূজা হ'ব এই দুটা স্বাৰ্থ দেৱতাই খাব পাব আৰু যমৰ ঘৰত পূজা হ'ব নৰকৰ যাত্ৰী হ'ব এই দুটা স্বাৰ্থৰ কাৰণে আমাৰ ইয়াতে কি কৰিছে হৰিনাম ঢাকন দিছে কিন্তু এই হৰিনামখিনি উঠাবৰ কাৰণে প্ৰভু ভগৱন্ত নিজে আহিছিল পৃথিৱীত আৰু নিজে আহি কি কৰিলে তেওঁ ক'লে যে নহয় এইবিলাক কথাবিলাক শুদ্ধ বস্তু নহয় আচল শুদ্ধটো হ'ল ভগৱন্তৰ নাম ইয়াতে এই হৰিৰ নাম এটা উল্লেখ কৰিছে কি অচ্যুতৰ কিংকৰ শংকৰ নিগততি এইটো হৰিৰ এটা নাম শংকৰ তেওঁ আহিছিলে কলি যুগত আহিছিলে ৫ম শতাব্দীত আৰু আহি তেওঁ কি কৰিছিলে হৰিৰ গুণকীৰ্তনখিনি আৰু অসম ভূমিত প্ৰচাৰ কৰিছিল ইয়াত তাকে কি হৈছে যে ৰজা মানে ইয়াতে পৰীক্ষিত ৰজা পৰীক্ষিতৰ আগতে এই ভাগৱত শাস্ত্ৰখন কৈ আছিল সুখদেৱে ৰজা পৰীক্ষিতে প্ৰথম স্কন্ধৰ শেষৰ ফালে সুখদেৱলৈকে ৬টা প্ৰশ্ন সুধিছিল ৬টা প্ৰশ্ন মৰণ সময়ে তোমাৰ চৰণে কুচুহু প্ৰভু সন্ত্ৰত মৃয়মান নৰে সদায় কি কৰ্ম কৰিবে লোকক কাহাপ জানিবে কাহাপ শুনিবে কাহাপ বুজিবে নৰে ভজনপযোগ্য কোনো দেৱতা কহিও মত সত্তৰে শ্ৰৱণ কীৰ্তন ভজনপযোগ্য নুহি যত কথা তুমি কি পৰম গুৰু মহামুনি কহিও মত সৰ্বথা শেষৰ ফালে আছে প্ৰথম স্কন্ধ এই ৬টা প্ৰশ্ন সুধিছিল যে মৰণ